জীৱিত জুবিনতকৈ মৃত্যু হোৱা জুবিন গৰাকীৰ শক্তি বেছি বুলি কৈছে নীতিমণি শইকীয়াই যে যিগৰাকী জুবিন গাৰ্গক একাংশই ৰাজনীতি আহিলা হিচাপে লৈছে আপোনালোকে জানেই যে কংগ্ৰেছ এআইডিএফকে আদি কৰি বিজেপি অজাপকে আদি কৰি যিমানকেইটা দল আছে প্ৰত্যেকেই ৰাজনীতিতে লৈ গৈছে জুবিন গাৰ্গক যিগৰাকী জুবিন গাৰ্গে মৃত্যুৰ পূৰ্বে কৈ গৈছিল যে মই ৰাজনীতি বেয়া পাওঁ কোনোদিন তেখেতে ৰাজনীতি কোৱা নাছিলে ৰাজনীতি কৰা হলে তেওঁ প্ৰত্যক্ষ ৰাজনীতিত নামিলেন কিন্তু কোনোদিন ৰাজনীতি কোৱা নাছিলে আৰু সেইগৰাকী জুবিন গাৰ্গক এইসকল যিসকল নেকি ৰাজনীতি ভাল পায় যিসকল নেকি সকলো ক্ষেত্ৰতে ৰাজনীতি কৰিব বিচাৰে সেইসকলক কিন্তু জীৱিত জুবিন গৰাকীতকৈ এই মৃত্যু হোৱা জুবিন গৰাকী কেতিয়াও কিন্তু সুখে নেৰে যি ৰাজনীতি কৰিব তেওঁ কিন্তু ধ্বংস পথলৈ যাব এটো প্ৰায় 100% নিশ্চিত আৰু এই মন্তব্য আগবঢ়াইছে নীতিমণি শইকীয়াই আৰু লগতে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যে ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে আৰু এই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰাৰ কাৰণে ইতিমধ্যে অকল নীতিমণি শইকীয়াই নহয় সকলো যেটো সমালোচনা কৰিছে ন্যায় কোনে দিব লাগে আৰু কোনে ৰাজপথত নামিছে এটা কংগ্ৰেছৰ চৰকাৰ চলি আছে নেকি যে বিজেপিয়ে প্ৰতিবাদত নামিব আৰু কংগ্ৰেছে ন্যায় দিব এটো কেনেকুৱা ধৰণৰ ৰাজনীতি আজি কি কৈছে নীতিমণি শইকীয়া ডাঙৰীয়াই সেই মন্তব্য আপোনালোক শুনালে বিচাৰিছো ন্যায়টো এনেকুৱা বস্তু নহয় যে হঠাতে দি দিয়া বস্তু মই নিজেও জাষ্টিস ফৰ জুবিন মই নিজেও কৈ আছো কিন্তু লগতে মই এটো আশা কৰোঁ যে তদন্ত প্ৰক্ৰিয়াটো যেহেতু শেষ হোৱা নাই আমি তদন্ত প্ৰক্ৰিয়াটোলৈ লোৱা উচিত কিন্তু মই একটা সময় এই কথাটো কম যে তদন্ত প্ৰক্ৰিয়াটো যি ধৰণে স্বচ্ছ নিকা আৰু কোনো সন্দেহৰ আৱৰ্তত নুসুমুৱাকৈ যি গতিত আগবাঢ়িব লাগিছিল মানুহৰ তাত এতিয়া সন্দেহ হৈছে মোৰো তাত সন্দেহ হৈছে এই কাৰণে যে তদন্ত প্ৰক্ৰিয়া চলি থাকোঁতে কিছুমান কথা ৰাজহুৱা হৈ আছে মুখ্যমন্ত্ৰীয়ে কিছুমান কথা অকৰ্তৃত্বশীলভাৱে কৈ আছে আৰে যদি সেইখিনি কথা মুখ্যমন্ত্ৰী আগতীয়াকৈ গমেই পাইছে তেতিয়াহ'লে তদন্ত প্ৰক্ৰিয়াটো কি গতিত চলি আছে মানুহে ভবাৰ দৰে তাৰমানে স্ক্ৰিপ্ট ৰেডি নেকি তেওঁ কেনেকৈ ক'ব পাৰিছে ভিছা ৰিপৰ্টৰ কথা তেওঁ কেনেকৈ ক'ব পাৰিছে যে চাৰ্জশ্বিটত এনেকুৱা কিছু কথা থাকিব যিবিলাক অসমৰ মানুহে গ্ৰহণ কৰিবলৈ টান পাব চাৰ্জশ্বিট প্ৰস্তুত হোৱাই নাই তেওঁ কেনেকৈ চাৰ্জশ্বিটৰ কথা আগতীয়াকৈ কৈ দিব পাৰিলে সেইকাৰণে মানুহৰ কিছুমান কথাত সন্দেহ হৈছে মই ভাবোঁ সেইবিলাকৰ কাৰণেই এই গোটেই তদন্ত প্ৰক্ৰিয়াটোৰ প্ৰতি মানুহৰ কিছু প্ৰশ্নৰ উদয় হৈছে যেটো হ'ব নালাগিছিল তথাপিও মই ক'ম যে আমি অকণমান ধৈৰ্য ধৰাটো উচিত আমি বাট চোৱাটো উচিত আৰু যদি সঁচাকৈ এছআইটি আমাক তদন্ত উচিত ন্যায় নিদিয়ে তেতিয়াহ'লেতো মই ভাবোঁ যে অসমৰ মানুহে ইতিমধ্যে যি ন্যায় দিব লাগে যেটো জাষ্টিস জুবিনক দিব লাগে সেইটো দিবৰ কাৰণে অসমৰ মানুহ সাজু আৰু সেইটোৱে হ'ব আৰু মুখ্যমন্ত্ৰীটো কৈ থৈছে যে এছআইটিৰ তদন্তত যদি অসমৰ মানুহ সুখী নহয় তেতিয়াহ'লে তেওঁ CBI তদন্ত দিম বুলি কৈ থৈছে দেখা যাওক এতিয়া কিন্তু এটো ঠিক যে যিমানে পলম কৰি গৈ থাকিব সিমানে কিন্তু ন্যায়টো অলপ সুদূৰ পৰাহত হ'ব সেইটোৱে দুৰ্ভাগ্যজনক বিজেপিৰ যেটো ন্যায় যাত্ৰা তাত মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি দিলীপ শইকীয়াৰ পৰা আৰম্ভ কৰি প্ৰত্যেকগৰাকী মন্ত্ৰী সাংসদ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীলৈকে অংশগ্ৰহণ কৰি যিবিলাক কথা কৈছে এতিয়া আৰু মই ভাবোঁ যে ন্যায় যাত্ৰা কৰিবলৈ বাকী থাকিল SIT আৰু CID এতিয়া তেওঁলোকে ন্যায় যাত্ৰা কৰিবলৈ বাকী আছে তাতকৈ বেলেগ ক'বলগীয়া একো নাই আচৰিত হৈছোঁ মই এইটোৱেই যে পীযুষ হাজৰিকাই জয়ন্ত মল্ল বৰুৱাই বা পবিত্ৰ মাৰ্ঘেৰিটাহঁতে সেই ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি পেলাই কৈছে যে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে জুবিন গাৰ্গে ন্যায় পাবই লাগিব ৱা এইটো মই কাণে ঠিকেই শুনিছোঁনে মই নিজকে সুধি চাইছোঁ যেতিয়া মই তেওঁলোকৰ মুখত এনেধৰণৰ বাক্য দেখিছোঁ এইটো কি বাক্য কৈছে তেওঁলোকে চৰকাৰ কোনে চলাইছে চৰকাৰ কাৰ আৰু কাৰ ওচৰত তেওঁলোকে ন্যায় বিচাৰি চৰকাৰৰ ওচৰত সেই দাবী উত্থাপন কৰিছে এইটোত আৰু সঁচা কথা ক'বলৈ গ'লে মানে বহুৱালিৰো এটা সীমা থকা উচিত মই তেনেকৈয়ে ক'ম আৰু বাৰম্বাৰ এইটো কথা আমি কৈ আহিছোঁ যে জুবিনক লৈ কোনো ৰাজনীতি কৰিব নালাগে
কি বিজেপি, কি কংগ্ৰেছ, কি অজাপ, কি ৰাইজৰ দল, কোনো এটা ৰাজনৈতিক দলে আচলতে জুবিনক ৰাজনীতিলৈ টানি আনিব নালাগে। আৰু যিসকলে জুবিনক ৰাজনৈতিক বৈতৰণি পাৰ হোৱাৰ আহিলা বুলি ভাবি লৈছে বা আহিলা কৰিব বিচাৰিছে, তেওঁলোকে মনত ৰখা উচিত কিন্তু যে জুবিনৰ আত্মাই তেওঁলোকক নিস্তাৰ নিদিব। যিজন মানুহে ৰাজনীতিৰ পৰা সদায় নিজক নিলগত ৰাখিছিল, পলিটিক্স নকৰিবা বন্ধু বুলি কৈছিল, সেই মানুহজনক লৈ পেলাই যিসকলে জঘন্য ৰাজনীতি কৰিব বিচাৰিছে, সেই মানুহক জুবিনৰ আত্মাই কেতিয়াও ৰেহাই নিদিয়ে। এইটো আপোনালোকে জানি ল'ব। কংগ্ৰেছে যদি জুবিনক লৈ ৰাজনীতি কৰিব বিচাৰে, অজাপই যদি বিচাৰে, ৰাইজৰ দলে যদি বিচাৰে বা বিজেপিয়ে যদি বিচাৰিছে, তেতিয়াহ'লে ইয়াৰ ফল কিন্তু অতি বেয়া হ'ব, ভুগিবই। জুবিন জীৱিত, জুবিনতকৈ এতিয়া কোটি গুণে শক্তিশালী আৰু বেছি প্ৰভাৱশালী। তেওঁলোকে এই কথাটো মনত ৰখা উচিত মই ভাবোঁ।